আজি আমি আহিছোঁ কলিয়াবৰৰ বৰবগীয়া দলগাঁও সংযোগী পথৰ ফালে। ইয়াত আমাৰ স্থানীয় মানুহবোৰ আমাক অৱগত কৰাইছে যে তেখেতৰ লগত হৈছে এটা ডাঙৰ অন্যায়। কি অন্যায়? যে যি হাইৱে যি এটা নক্সা আগতে ৰাইজৰ লগত পৰামৰ্শ লোৱা পিছত আলোচনা কৰাৰ পিছত যে নিৰ্ধাৰিত কৰা গ'ল, সেই হাইৱে নক্সা মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিয়ালক লাভ দিবলৈ কাৰণে গোটেই নক্সাটো সলনি কৰা গ'ল আৰু এটা তেওঁলোকৰ সম্পত্তি ওচৰৰ পৰা গোটেই হাইৱেটো তেওঁলোকে আনিবলৈ বিচাৰিছে। আৰু সেইখিনি কথা আমি নিজে চাবলৈ আহিছোঁ। আমাৰ লগত আমাৰ বিধায়িনী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আছে, গোটেই আমাৰ জ্যেষ্ঠসকল আছে, জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি বন্ধু তিৰ্কী ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, আসিফ নাজাৰ ডাঙৰীয়া, শিৱমণি বৰা বাইদেউ, ভূপেন বৰা ডাঙৰীয়া, আমাৰ নুৰুল হুদা ডাঙৰীয়া, ৰিপুণ বৰা ডাঙৰীয়া, মনোজ চৌহানজী, গোটেইবোৰ আমি ইয়াত আহি আমি ৰাইজৰ লগত আমি থিয় দিছোঁ। আজি যিদৰে ইয়াত অন্যায় হৈছে, আমি ইয়াৰ পূৰ্বে শুনিছিলোঁ যে দেশতকৈ মামা ডাঙৰ নহয়, কিন্তু আজিৰ তাৰিখত বৰ্তমানৰ অসমত যিদৰে মুখ্যমন্ত্ৰীৰ পৰিবাৰ ইচ্ছামতে নিজৰ কৃষিভূমি উদ্যোগ ভূমি লৈ পৰিণত কৰে, ৰাতিৰ ভিতৰতে যিদৰে হাইৱে তেওঁলোকে নিজৰ ফালে টানি আনে, যিফালে মানুহক উচ্ছেদ কৰে, যিদৰে পাৱাৰ ট্ৰান্সমিশ্যন আনিছে, যিদৰে অসমৰ আৰক্ষীসকলক নিজৰ ব্যক্তিগত ছিকিউৰিটিৰ দৰে ব্যৱহাৰ কৰে, সেইটোৱে আমি গম পাই গৈছোঁ যে আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমখন দেশতকৈ আজি মামী ডাঙৰ হৈ তেনেকুৱা এটা পৰিস্থিতিলৈ লৈ গৈছে। আৰু এইটো আমি কেতিয়াও হ'বলৈ নিদিওঁ। ইয়াৰ অঞ্চলৰ ৰাইজবোৰে এতিয়া RTI মাৰিছে, কোৰ্টত PIL মাৰিছে, কিন্তু কোৰ্টৰ ভিতৰত উত্তৰ দিব পৰা নাই মুখ্যমন্ত্ৰী আৰু তেখেতৰ পৰিয়ালে। এতিয়া ভয় আৰু ভাবুকি তেওঁলোকে অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰিছে। এই ক্ষেত্ৰত কলিয়াবৰ জখলাবন্ধাৰ ৰাইজৰ লগত আমাৰ কংগ্ৰেছ দল আছে আৰু সদায় থাকিবই। আৰু শেষত গৈ আজি মই দেখিছোঁ ৰাইজৰ মাজত নতুন উৎসাহ। ৰাইজে এবাৰ বিধানসভা নিৰ্বাচনত যুঁজিব, ৰাইজ জিকিব, অসম জিকিব। সময় পৰিৱৰ্তনৰ, মাটি বচাওক জাতি বচাওক এই অনুষ্ঠানত গোটেইবোৰ যে আমাৰ কলিয়াবৰবাসী ৰাইজে, জখলাবন্ধাবাসী ৰাইজে, ওচৰৰ পৰা চামগুৰি অঞ্চলৰ ৰাইজে যিদৰে ওলাই আহি আজি আমাক সহায় কৰিছে, আমাক সমৰ্থন জ্ঞাপন কৰিছে, আমাক আশীৰ্বাদ দিছে, সকলোকে আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি আজি অনুষ্ঠানটি আমি ইয়াতে সামৰিছোঁ। ধন্যবাদ।